নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ তৰফৰ পৰা বিদ্যালয়খনৰ 3গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুক বিদ্যালয়ত জনোৱা হয় বিদায় সম্বৰ্ধনা। জ্যেষ্ঠ শিক্ষক ৰোহিত চাবুকধৰাৰ সভাপতিত্বত অনুষ্ঠিত বিদায় সম্বৰ্ধনা সভাত নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সমৰজিৎ শইকীয়া, শিক্ষক বিপুল বৰগোহাঁই আৰু শিক্ষয়িত্ৰী কুসুম গগৈক সম্বৰ্ধনা পত্ৰ, শৰাই, গামোচা, কিতাপৰ টোপোলাৰে বিদায় সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয়ৰ অধ্যক্ষ তুলসী কোঁৱৰে আদৰণি ভাষণ আগবঢ়োৱা সভাৰ আন্তৰে শিক্ষয়িত্ৰী মঞ্জু ঘৰফলিয়াই শিক্ষয়িত্ৰী ছাত্ৰীসকলৰ দিহানামেৰে মঞ্চ মুকলি কৰা সম্বৰ্ধনা সভাত ছাত্ৰীসকলৰ গীত নৃত্যই সকলোকে আপ্লুত কৰে। শিক্ষক ইয়াৰ মাজতে এজন আমাৰ অধ্যক্ষ আছে। অধ্যক্ষ যোৱা 31 ডিচেম্বৰ অৱসৰ গ্ৰহণ কৰিছে আৰু কুসুম বাইদেউ অৱসৰ কৰিছে একেদিনাই 31 ডিচেম্বৰ আৰু ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰিছিলে বিপুল বৰগোহাঁই ছাৰে আৰু তেওঁলোকৰ তিনিজনৰ হৈ আমি আজি একেদিনাই তেওঁলোকৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছোঁ। আৰু যিহেতু প্ৰত্যেকৰ কাৰণে বেলেগে বেলেগে কৰি থাকিলে আমি এইটো সময়ৰ অকণমান অসুবিধা হয়, সেইকাৰণে আমি তিনিজনৰ হৈ একেদিনাই আমি বিদায় সম্বৰ্ধনা আজি অনুষ্ঠানটো সমাপন কৰিছোঁ। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।